Hey guys, Birengana Sadi Sadani ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু এইটো ভিডিঅ'ত আপুনি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছ খিনি আপুনি সিস্টেমেটিক চেক কৰিব পাৰিব। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এণ্ড এছকে টিমৰ পৰা ৰেছপন্স পাব। এইটো ৰিকুৱাৰমেণ্টত আপুনি চেক কৰিব পাৰিব ভেকেন্সি ডিটেইলছ, এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি কেনেকৈ আপুনি এপ্লাই কৰিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব। এইখিনি ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত আলোচনা কৰিম। লগতে ইম্পৰ্টেন্ট লিংকখিনি মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, আপুনি তাৰ পৰাও চেক কৰিব পাৰিব। যদি আপুনি ইন্টাৰেষ্টেড তেনে আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিৰিঙ্গানা সতীশ চন্দনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ৰিকুৱাৰমেণ্ট 2026 ৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰ ডিটেইলছখিনি আপুনি এইটো ভিডিঅ'ত সিস্টেমেটিক চেক কৰিব পাৰিব। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি। অৰ্গেনাইজেশ্যন বিৰিঙ্গানা সতীশ চন্দনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা আহিছে নটিফিকেশ্যনটো আৰু লোকেশন দিয়া আছে গোলাঘাট আসামৰ পৰা আহিছে নটিফিকেশ্যন। আৰু টোটাল ভেকেন্সি আছে আপুনি এপ্লাই কৰিব পাৰিব 14 পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যন আৰু পোষ্ট নেমখিনি দিয়া আছে আপুনি এপ্লাই কৰিব পাৰিব প্ৰফেছৰ, এছ'চিয়েট প্ৰফেছৰ এণ্ড এছিষ্টেণ্ট প্ৰফেছৰৰ কাৰণে পোষ্ট আছে। এপ্লিকেশ্যন যিটো মোড দি আছে আপুনি অনলাইনত এপ্লাই কৰিব লাগিব এণ্ড আপুনি অফলাইনত হাৰ্ড কপিটো ছাবমিট কৰিব লাগিব। কেনেকৈ আপুনি এপ্লাই কৰিব পাৰিব লগতে হাৰ্ড কপি কেনেকৈ ছাবমিট কৰিব পাৰিব তাৰো বেছিক ডিটেইলছ মই আপোনাক ইয়াতে প্ৰভাইড কৰি দিম। এপ্লাই যিটো লাষ্ট ডেট দিয়া আছে মাৰ্চ 20, 2026 লৈকে এপ্লাই কৰিব পাৰিব। ইয়াৰ আগতে নটিফিকেশ্যনটো আহিছিল যদিও এতিয়া যিটো এপ্লিকেশ্যন হয় এইটো ডেটটো এক্সটেণ্ড কৰি দিছে। এতিয়া আপুনি 20 মাৰ্চ লৈকে এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক ভেকেন্সি ডিটেইল য'ত আপোনাৰ সেভাৰেল ডিপাৰ্টমেণ্টৰ কাৰণে আছে নটিফিকেশ্যনটো, য'ত আপোনাৰ আছামিজ ডিপাৰ্টমেণ্ট লগতে কম্পিউটাৰ সায়েন্স, ইকনমিক্স এণ্ড পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্টৰ কাৰণে ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যনটো আহিছে। দিয়া চাই লওক The vacancy এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। যদি আপুনি এছিষ্টেণ্ট প্ৰফেছৰ পোষ্টত এপ্লাই কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপুনি মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব উইথ % মাৰ্ক থাকিব লাগিব ৰিলেভেণ্ট ছাবজেক্টত, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। লগত আপুনি নেট স্লেট অৰ PhD যিকোনো এটা আপুনি কমপ্লিট কৰিব লাগিব আৰু PhDটো আপুনি UGC টো ৰেগুলেশ্যন আছে এইটো হিচাপত আপুনি কমপ্লিট কৰিব লাগিব। নেক্সট চাই লওক যদি আপুনি এছ'চিয়েট প্ৰফেছৰ পোষ্টত এপ্লাই কৰি আছে দেন আপুনি PhD ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব আৰু আপোনাৰ ৰিলেভেণ্ট ডিচিপ্লিনৰ পৰা লগতে আপোনাৰ মিনিমাম 8 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব টিচিং এণ্ড মানে ৰিচাৰ্চৰ ওপৰত, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি প্ৰফেছৰ পোষ্টত এপ্লাই কৰি আছে তো আপোনাৰ PhD বিচাৰিছে লগত আপোনাৰ মিনিমাম 10 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব টিচিং এণ্ড ৰিচাৰ্চ এক্সপিৰিয়েঞ্চ থাকিলেহে আপুনি এপ্লাই কৰিব পাৰিব। লগতে significant contribution ৰিচাৰ্চৰ ওপৰত আৰু ৱৰ্ক পাব্লিছৰ ওপৰত আপোনাৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট। মিনিমাম এজ বিচাৰিছে 21 ইয়াৰ্ছ যদি আপোনাৰ হৈছে তেতিয়াহ'লে আপুনি এপ্লাইৰ কাৰণে এলিজিবল হ'ব। এজ এ ৰিলেক্সেশ্যনখিনি দিয়া আছে যদি আপুনি SC, ST, OBC বা PWBD কেণ্ডিডেট হয় তেতিয়াহ'লে এজ এ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ যিটো গভৰ্ণমেণ্ট অফ আছামৰ যিটো নৰ্মছ আছে এইটো হিচাপত আপুনি এজ এ ৰিলেক্সেশ্যনখিনি ৰিচিভ কৰিব। এতিয়া চাই লওক এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব লাগিব, য'ত আপোনাৰ ফি এমাউণ্টটো দি আছে 2500 আপুনি পেমেণ্ট কৰিব লাগিব আৰু পেমেণ্ট যিটো ডিটেইলছ দি আছে আপুনি পেমেণ্টটো ডিমাণ্ড ড্ৰাফটৰ থ্ৰু পেমেণ্ট কৰিব লাগিব। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এইটো ৰিকুৱাৰমেণ্টত। তো যদি আপুনি ইণ্টাৰেষ্টেড হয় ফাৰ্ষ্টত আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো অপেন কৰি ল'ব লাগিব, যিটো লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম। তাতে আপুনি ভিজিট কৰি কিনে আপুনি ফৰ্মটো ফিল আপ কৰিব, য'ত আপোনাৰ পাৰ্চনেল ডিটেইলছ, একাডেমিক এণ্ড এক্সপিৰিয়েঞ্চ ডিটেইলছখিনি আপুনি ফিল আপ কৰিব লাগিব। নেক্সট আপুনি আপলোড কৰিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি। এইখিনি কৰাৰ পিছত আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট লগত আপোনাৰ ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি লৈ কিনে আপুনি হাৰ্ড কপি ছাবমিট কৰিব লাগিব। এড্ৰেছটো আপুনি নোট কৰি ল'ব। The registered বিৰিঙ্গানা সতীশ চন্দনী ৰাজ্যিক বিশ্ববিদ্যালয় গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ কেম্পাছ যিটো আছে তাতে আপুনি ভিজিট কৰিব লাগিব গোলাঘাট আসাম। পিন নম্বৰটো দি আছে 785702, এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব। এইটো এড্ৰেছত আপুনি হাৰ্ড কপিটো ছাবমিট কৰিব লাগিব। ইম্পৰ্টেণ্ট ডেটছখিনি চাই ল'ব। আপুনি অনলাইন যিটো ছাবমিশ্যন ডেট দি আছে 20 মাৰ্চ 2026 লৈকে লাষ্ট আপুনি ছাবমিট কৰিব পাৰিব আৰু হাৰ্ড কপি ছাবমিশ্যনৰ যিটো ডেট দি আছে আপুনি ইউজুৱেলি যেতিয়া আপুনি অনলাইনত ছাবমিট কৰিব তাৰ মিনিমাম 7 ডেজ লৈকে আপুনি তাতে লাষ্ট ছাবমিট কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় তো আপুনি যিটো ডেডলাইন দি আছে তাৰ আগতে পাৰিলে আপুনি ছাবমিট কৰি দিব। ইম্পৰ্টেণ্ট লিংকখিনি মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম। লগতে আপুনি জব এণ্ড এছকে পৰ্টেলতো ভিজিট কৰি কিনে চিষ্টেমেটিক ডিটেইলছখিনি চেক কৰিব পাৰিব। লগতে ইম্পৰ্টেণ্ট যিটো লিংক ছেকশ্যন আছে তাতে আপুনি ভিজিট কৰি কিনে গোটেইখিনি ইম্পৰ্টেণ্ট লিংক চেক কৰিব পাৰিব।
এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকিলে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট টিমৰ পৰা ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ